নমস্কাৰ। মোৰ নাম অমলানজ্যোতি গগৈ। মোৰ দেউতাৰ নাম হৈছে অতুল চন্দ্ৰ গগৈ, মাৰ নাম ইন্দ্ৰলতা গগৈ। বৰ্তমান আমি গেলেকী কলেজ ৰোডৰ বাসিন্দা। প্ৰথমতে মই ক'ব বিচাৰোঁ মোৰ স্কুলীয়া শিক্ষাৰ পৰা। মই স্কুলীয়া শিক্ষা কৰিছিলোঁ সোণাৰী চেণ্ট জোচেফ স্কুলৰ পৰা। তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ শিৱসাগৰ জুনিয়ৰ কলেজ। যিহেতু মোৰ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট হোৱাৰ পিছত মই নিৰ্দিষ্ট এটা লাইন বাছি লৈছিলোঁ, সেইটো হৈছে মোৰ কেমেষ্ট্ৰি ছাবজেক্টত। তাৰপিছত মই BSc কৰিলোঁ যোৰহাট ছায়েন্স কলেজৰ পৰা। তাৰপৰা মই 2017 চনত উত্তীৰ্ণ হৈ পিনি মই মাষ্টাৰ ডিগ্ৰীৰ কাৰণে মিজোৰাম বিশ্ববিদ্যালয়লৈ গ'লোঁ। তাত মই 2 বছৰ অধ্যয়ন কৰি 2019ত মই সম্পূৰ্ণ কৰিলোঁ অধ্যয়ন। তাৰপিছত যিহেতু মোৰ ইমান গৱেষণাৰ ওপৰত ইমান এটা অভিজ্ঞতা নাছিলে আৰু সেইখিনি মই আয়ত্ব কৰিলোঁ মাষ্টাৰ ডিগ্ৰী যেতিয়া মই প্ৰজেক্ট গ্ৰহণ কৰিছিলোঁ। প্ৰজেক্টটো হেৰি কৰাৰ পিছত মই PhD প্ৰতি বা ৰিচাৰ্চৰ প্ৰতি ইণ্টাৰেষ্টেড হৈ পিনি মই 2020ত NIT মিজোৰামত মই যোগদান কৰিলোঁ। তাৰপিছত মই সেই 4 বছৰত মই বহুতখিনি অসুবিধাৰ মাজত কটাই পিনি মই যিহেতু আমাৰ কেমেষ্ট্ৰি ছাবজেক্টটো যিহেতু প্ৰথমতে গৱেষণা কৰি এক্সপেৰিমেণ্ট কৰিব লাগে লেবত এক্সপেৰিমেণ্ট কৰাৰ পিছত আমি সেইখিনিৰ ওপৰত ৰিচাৰ্চ কৰি লিখিব লাগে। লিখি পিনি আমি সেইবিলাক পাব্লিকেশ্যনৰ কাৰণে বিভিন্ন জাৰ্নেলত আমি প্ৰকাশ কৰিবলৈ বিচাৰোঁ। সেই প্ৰকাশ হোৱাৰ পিছতে আমি আমাৰ নিজৰ যিটো ক্ৰাইটেৰিয়া থাকে সেই ক্ৰাইটেৰিয়া সকলো ফুলফিল হ'ল। তাৰপিছত আমি যিহেতু কনফাৰেঞ্চ এটেণ্ড কৰিব লাগে, সেই কনফাৰেঞ্চ সকলোবোৰ এটেণ্ড কৰাৰ পিছত মই 2024 চনৰ এপ্ৰিল মাহত মই মোৰ যিখন থেচিছ হয় PhD সেইখন জমা কৰি মই তাৰপিছত মোৰ ৰিপৰ্ট আহিলে, এখন ফৰেনৰ পৰা আহিছে আৰু এখন আমাৰ উইদিন ইণ্ডিয়াৰ পৰা আহিছে। সেই ৰিপৰ্ট অহাৰ পিছত মই মোৰ ফাইনেল ডিগ্ৰী ভাইবাত দিবলৈ সক্ষম হ'লোঁ। সুকলমে হৈ গ'ল। আৰু এই সুকলমে হৈ যোৱাৰ আঁৰত মই প্ৰথমতে মই মোৰ সন্মানীয় মোৰ পিতৃ আৰু মোৰ মাতৃক মই ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁলোকৰ আশীৰ্বাদত আজি মই একো নহ'ল। দ্বিতীয়তে মই মোৰ যিজন PhD ছুপাৰভাইজাৰ তেওঁকো ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁ বিনা সূচনাত তেওঁক আজি মই এই PhD ডিগ্ৰী পাবলৈ সক্ষম নহ'লোহেঁতেন। তাৰপিছত মোৰ যিসকল মোৰ পৰিয়ালবৰ্গৰ মোৰ ককা আইতা ঘৰৰ সকলো সদস্যসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁলোকৰ আশীৰ্বাদত আজি মোৰ সম্পূৰ্ণ হৈছে এই PhD এখন ডিগ্ৰী পাবলৈ মই সক্ষম হৈছোঁ। এই ল'ৰাটোক তাৰমানে মিজোৰাম ইউনিভাৰ্চিটিৰ পৰা সি সুখ্যাতিৰে পাছ কৰিছে বুলি এতিয়া গম পালোঁ। আৰু তাৰ নিজৰ চেষ্টাও আছে। আমিও যিখিনি চেষ্টা কৰিবলৈ কৰি আছোঁ আৰু সেই চেষ্টাৰ বলতে আজি সি সফল হ'ব পাৰিছে আৰু ইয়াত আমি নথৈ সুখী হৈছোঁ। তেওঁলোককো মই অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে আমাৰ এই কথাবিলাক হেৰি কৰি পিনি লৈছে বা হোৱাটছএপৰ সৈতে দিছে, তাৰ কাৰণে তেওঁলোককো অশেষ ধন্যবাদ জনাইছোঁ।